আপুনি যে কৈছে 90% মানুহৰ সেক্সুৱেল প্ৰব্লেম হয় কিন্তু ইন ৰিয়েলিটি 90% মানুহৰ সেক্সুৱেল কোনো প্ৰব্লেমে নাথাকে হয় সেইটো এটা মানসিক এটা বেমাৰ হয় 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 সেইটো এনজাইটি আৰু ষ্ট্ৰেছৰ কাৰণে হয় বেছিভাগ পেচেণ্টৰ কি হয় ষ্ট্ৰেছ হয় মনত এটা ভয় ভাৱ থাকে হয় হয় কামৰ চাপ থাকে হয় আজিকালি মানুহৰ কম্পিটিটিভ যুগ হয় হয় ফিজিকেল এক্টিভিটি শাৰীৰিক পৰিশ্ৰম কৰাৰ কাৰো সময় নাই 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 কৰ্টিছন ডপামিনৰ যিটো হৰমনৰ লেভেল থাকে সেই লেভেলটো মানে আপোনাৰ কি বুলি কয় যিটো লেভেলত থাকিব লাগে হৰমনটো সেইটো বিসংগতি ঘটি যায় উঠি যায় ন হয় হয় লেভেলটো ঠিক নাথাকে হয়। কাৰণ ষ্ট্ৰেছ হৰমন মানুহৰ বডিত বহুত বাঢ়ি যায় পাৰি যায় মেইনলি এইটো ষ্ট্ৰেছৰ কাৰণে হয় হয়। 10% ৰোগীৰহে জেনুইনলি কিবা সমস্যা হয় কিন্তু হোমিওপেথিৰ সহায়ত খুব সহজতে এনেকুৱা সমস্যাবোৰ দূৰ কৰিব পাৰি হয় আপোনাৰ যদি ষ্ট্ৰেছ ৰিলেটেড হয় এনজাইটি ৰিলেটেড হয় 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 সেইটো ক্ষেত্ৰতো হ'ব আৰু খালি ডায়েবেটিছৰ কাৰণে তেওঁলোকে এলোপেথি মেডিচিনটো লৈ থাকিব হয় লাগে হয় বাকী যিকোনো কাৰণতে যদি যৌন সমস্যা হয় সেইটো খুব সহজতে হোমিওপেথিৰ সহায়ত ঠিক কৰিব পাৰি তো মোৰ ভিডিঅ'টো যিসকলে চাই আছে তো আপোনালোকে নিজেতো মানে অলপ ষ্টেজত থাকে ছাৰে ধুনীয়াকৈ বুজাই দিলে আপোনালোকে নাৰ্ভাছ নহ'ব আপোনালোকে যিটো মানে আপোনালোকে ফ্ৰীলি থাকক ছাৰ এইটোৱে আপুনি কৈছে ন হয় হয় মনটো ফূৰ্তিত ৰাখিব লাগে অলপ ফিজিকেল এক্টিভিটি কৰিব লাগে তেতিয়া মানে এনেকুৱা সমস্যা দেখা নাযায় নাযায় বহুত কম ক্ষেত্ৰতে জেনুইন প্ৰব্লেম থাকে হয়